হাই হেল্ল' গাইজ অকল আমি গৈছিলোঁ সোণাৰীৰ নামতলাৰ লাহদৈগড়লৈ আৰু কিয় গৈ আছোঁ কেলৈ গৈ আছোঁ সকলোখিনি কথা গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকক একেবাৰে শেষলৈকে আৰু আমি গৈ পালোঁ ছানডে দিনাখনি ৰাতি আৰু মৰ্ণিঙত সোমবাৰ দিনা উঠি আপোনালোকক দেখাই দিছোঁ আৰু ইমান ধুনীয়াকৈ ফুল ফুলি আছিলে সেইকাৰণে আপোনালোকক দেখাই দিলোঁ ভাল লাগে মোৰ ফুল যিহেতু আৰু এয়া পেণ্ডেল ওপৰত লগাই থকা দেখিছে দেখি নিশ্চয় গম পাইছে বিয়াত আহিছোঁ আমি আৰু এয়া লাহদৈগড়ৰ একেবাৰে গাঁৱৰ পৰিৱেশ হয় তাত অকণমান টিলা আছে ওখ চাপৰা এৰিয়া সমান নহয় দেখি পানি নিশ্চয় আপোনালোকে গম পাইছে আৰু এয়া বিয়াৰ কাৰণে খোৱা ঠাই হয় বনাই আছে সকলোবিলাক ৰেডি হোৱা নাই আপোনালোকে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে আৰু ইয়াৰ ইমান ওখ চাপৰ আছে চাওকচোন এইফালে ওখ এইফালে অলপ চাপৰ এইফালে ওলাই যোৱা ৰাস্তাটো চাপৰ এইফালে শুই উঠি ৰাতিপুৱা আমি ব্ৰাছ কৰি আছিলোঁ মাহঁতেও ব্ৰাছ কৰি আছিলে মৰ্ণিং ভিউ আৰু ইমান মানে কি ক'ম ওপৰৰ পৰা তললৈ পৰিবলৈ হ'লে কি অৱস্থা হ'ব কিন্তু ইয়াত চাহ গছবোৰ থকাৰ কাৰণে ইমান ভয় নালাগে কিন্তু যদি এনেকৈ গছবিলাক চাহ গছবোৰ নাথাকা হ'লে বেছিয়ে ডেঞ্জাৰ আছে আৰু তাৰ লগতে ইয়াত মানে মেইন এটা প্ৰব্লেম আছে সেইটো হৈছে পানীৰ অসুবিধা কাৰণ বহুত ওখ এৰিয়া হয় ন ঠাইবিলাকত ইয়াত মানে পানী পোৱাটো বহুত মুস্কিল আৰু কুঁৱাৰ পৰা মানে পানী এনেকৈ মটৰৰ সহায়ত উঠুৱাই আৰু দিনটোৰ কাৰণে এনেকৈ জমা কৰি ৰাখে আৰু ইয়াতে শাক পাচলিৰ বাৰী বুলি ক'লে লাই এনেকৈ আৰু সৰু সৰু অলপ অলপ ওপৰ এৰিয়াবিলাক ওখ এৰিয়াবিলাকত বনাই লৈছে অকণমানকৈ বাৰী পাচলিও ভালেই দেখি পালোঁ আৰু পিছফালে বাঁহনি বহুত তলত আছে আৰু এয়া আৰু আনফালে আমাৰ নেওচা বহুত বেছি হেপ্পী হৈ গৈছে কাৰণ তাই খেলিবলৈ পাইছে ছাগলীৰ লগত আৰু এয়া আমাৰ কইনাৰ হাতৰ চুৰি আৰু চাই থাকিব সম্পূৰ্ণ লুকটো শেষলৈকে তেতিয়া কইনা কোন হয় তাকো কৈ আছোঁ এয়া আৰু আমাৰ আজি মানে আজি মানে কইনা আহিব দৰা ঘৰো কইনা পাৰ্টি হ'ব যিহেতু ৰিচিপশ্যন হ'ব দৰা কইনা আহিব ঘৰলৈ মাকৰ ঘৰলৈ আৰু এয়া সজাই থকা হৈছে সেইকাৰণে আৰু এতিয়া আহি পাবহি তেওঁলোকো আৰু আমিও অকণমান গা পা ধুই সাজি কাচি ইয়াতে বহি ৱেইট কৰি আছোঁ তেওঁলোকৰ কাৰণে দৰা কইনা ঘৰৰ ব্যক্তিসকল এতিয়া আহিব অলপ নিয়ম আছে নিয়মখিনি কৰি ল'ব আৰু সজাই থকাও হৈছে মণ্ডপটো সম্পূৰ্ণ হোৱাগৈ নাই এয়া অলৰেডি আহি পাই গ'লহি আমাৰ দৰা ঘৰৰ কইনা দৰা এতিয়া ইয়াত আৰু অলপ নিয়ম হ'ব সেয়া আৰু চাই থাকক ভিডিঅ' হ'ব একেবাৰে শেষলৈকে আপোনালোককো অকণমান দেখাই দিলোঁ সম্পূৰ্ণ নিয়ম দেখাব পৰা নগ'ল কিন্তু অলপকৈ সকলোবিলাক আপোনালোকক কৈ যাম আৰু চাই যাব ভিডিঅ'বোৰ আৰু ঠাইবিলাকো দেখাই যাম আৰু আমি ক'ত ক'ত গ'লোঁ কি কৰিলোঁ কি নকৰিলোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ' এয়া এটা গাহৰি লৈ আহিছে দেই আমাৰ নিয়মত আকৌ এটা গাহৰি লাগে এয়া গধূলিলৈ মেহেন্দি ৰচম মানে হাতত সকলোৱে মেহেন্দি লগাই আছে নেক্সট দিনাখনি যিহেতু বিয়া কইনা লগতে ঘৰৰ ওচৰ পাজৰ সকলোৱে নেক্সট দিনা ৰাতিপুৱা শুই উঠিলোঁ বিয়া পাৰ্টি হোৱাৰ আগতেই মৰ্ণিঙতে আমি অকণমান ওলাই গ'লোঁ যিহেতু চাবলৈ ভাল লাগিছে ঠাইবিলাক আমি যিহেতু সদায় প্লেইন এৰিয়াত থকা মানুহ আৰু এনেকুৱা ঠাইবিলাক দেখা পালে সঁচাই আমাক বহুত বেছি ফূৰ্তি লাগে ভাল লাগে আৰু তেওঁলোকৰ ঘৰৰ কাষতে এখন নদী আছিলে নামটো নাজানো কি হয় এখন নাগালেণ্ডৰ পৰা ওলাইছে নাগালেণ্ডৰ সীমাতে আছে যিহেতু ঠাইডোখৰ অসম আৰু নাগালেণ্ডৰ সীমাত লাহদৈগড় বুলি কয় আৰু এই কেনেকৈ পানী ওলাইছে চাওক এনেকৈ ইমান চফা আছে নহয় পানীবোৰ আৰু সেয়া আৰু আমি অলপ মৰ্ণিংটোত আমি ছোৱালীবোৰৰ লগতে অলপ ফুৰি ল'লোঁ আৰু আমাৰ ছোৱালীবোৰে একেবাৰে বহুত বেছি ফূৰ্তি হৈ গৈছে ঘূৰি আৰু এয়া আমাৰ মা মানে মোৰ দেওৰানীৰ মাক মানে মোৰো মা হৈছে মোৰ দেৱৰৰে বিয়া পাতিছে তেখেতৰ মানে খোলালিৰ বিয়া আছে আৰু মোৰ ভণ্টি হ'ব আমি গ'লোঁ বহুত বেছি ফূৰ্তি কৰিলোঁ এয়া অকণমান ফুৰি আছোঁ আমি মৰ্ণিং টাইমত আৰু দূৰৈত দুখ পাহাৰটো ৰিণিকি এয়া দেখা পাইছোঁ উভতি আহোঁতে আমাৰ ছোৱালীবোৰে
কিবা কিবি দোকানত কিনি ল'লে আৰু এতিয়া খাই খাই গৈ আছে চাই আৰু ভাগৰুৱাও হৈ গৈছে যথেষ্ট। এনেকুৱা জেগাত আমাৰ খোজ কঢ়াৰ বেছি অভ্যাস নাই, ওখ চাপৰ যিহেতু আপ এণ্ড ডাউন ৰাস্তাবিলাকো। এনেকৈ আহোঁতে আমাক বহুত বেছি পিয়াহ লাগিলে। এটা ঠাইত সোমাই আৰু আমি পানী খাই ল'লোঁ। আৰু ৰ'দো দিছে যথেষ্ট, গৰম লাগি গ'ল। কাপোৰ কানি সকলোৱে খুলি দিলে আৰু আহি পাই গ'লহি বিয়া ঘৰ। আৰু ইয়াতে বহি অকণমান দেৰি আৰাম কৰি লৈছে আৰু ময়ো আৰাম কৰি ল'লোঁ। ইহঁতৰ লগতে আমাৰ গাঁৱৰে ভণ্টি হয়, যিহেতু আমাৰ গাঁৱলৈকে বিয়া পাতি আনিছে ভণ্টিক, আমি একেটা গাঁৱৰে হয়। সেয়া আমাৰ ফাইনেলি দৰা কইনা পাৰ্টিত এনজয় কৰি আছে সকলোৱে। আৰু নেক্সট দিনাখনিয়ে আছিলে আমাৰ তেখেতৰ দাদাৰ কইনাৰ ককায়েকৰ ল'ৰাৰ বাৰ্থডে'। হেপী বাৰ্থডেও আমি খাই আহিলোঁ, বহুত বেছি এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।